নিজৰ সন্তানক কেতিয়াও আন সন্তানৰ লগত তুলনা নকৰে আমি প্ৰায়ে যেতিয়া নম্বৰ দিয়ে পৰীক্ষাৰ মাৰ্কশিট দিয়ে গ্ৰেড দিয়ে লগে লগে সবিতাৰ জীয়াকে কিমান পাইছে হা আমি লগে লগে চাওঁ যে সবিতাৰ জীয়েকে কিমান নম্বৰ পাইছে মালতী ছোৱালীটো ঘৰত বেছি খোৱা লোৱাও ভাল নহয় ঘৰটোতো টাইলছ নাই আমাৰতো টাইলছো আছে তথাপিও 100ৰ ভিতৰত 95 কেনেকৈ পালে এই ফালে কিমান পাইছা 55 কিয় খাব পোৱা নাই নে পিন্ধিব পোৱা নাই কিহৰ কাৰণে 55 মালতী জীয়েকে কিমান 95 কিহত দুখ আছিল হা বেটা তেনেকুৱা লগে লগে কৰি দিও নে নিদিও একো দিয়ে মই নকলেও জানো ল'ৰা ছোৱালীবিলাকো দিম কৰে নকৰে এইয়া সাক্ষী আছে মা কসম সাক্ষী আছে আজি অধ্যক্ষ ক'ত গ'ল অধ্যক্ষ বহি নোট কৰি ৰাখিব এইবিলাক ল'ৰা ছোৱালীবিলাকে আজি ঘৰতে চব মাৰ খাবা যোনে যোনে আছে কৈছা চ' এনিৱেজ কথাটো খুব চিৰিয়াছ মই যদিও আপোনালোকে বুজাকে সহজ ভাষাত কৈছোঁ যে নিজৰ সন্তানক কেতিয়াও আনৰ লগত তুলনা নকৰিব যে আমুকে 95 পাইছে আমুকে 85 পাইছে তুমি 55 কিয় পাইছা তাক সুধিব যে কিবা অসুবিধা পাই আছে নেকি পঢ়াত তাৰ লগত কথা পাতিব যে তুমি কিয় 55 পাই আছা সকলোৰে পঢ়াত কেপাচিটি থাকিব নোৱাৰে মই আকৌ কৈছোঁ এতিয়া মই কি ক'ব বিচাৰিছোঁ যে আমি সন্তানৰ লগত কথা নাপাতো ৰিজাল্ট দিয়া অহাৰ লগে লগে আমি কি কৰোঁ আমি সন্তানৰ লগত কথা নাপাতো আপোনালোকে ভাবিব পাৰে পাতো দেখোন সদায় গালি দিওঁ আমি সন্তানৰ লগত কথা নাপাতো আমি সন্তানক গালি দিওঁ পাৰ্থক্য আছে সন্তানৰ লগত কথা পতা আৰু সন্তানক গালি দিয়াৰ মাজত পাৰ্থক্য আছে আপোনালোকে যেটো কৰে হেতু কথা পাতা বুলি নকয় গালি পাৰা বুলি কয় গতিকে আজিৰ পৰা আমি সন্তানৰ লগত কথা পাতিম যে বাবা এই ম্যাথছটো তুমি কিয় টান পাইছা বা সমাজ অধ্যয়ন তুমি বুজি নোপোৱা নেকি বাৰে বাৰে যে কম নম্বৰ পাইছা আমি তেনেকুৱাকে সন্তানৰ লগত আজিৰ পৰা কি পাতিম কথা পাতিম সন্তানক আমি গালি নাপাৰো আমি সন্তানৰ লগত কি পাতিম কথা পাতিম বান্ধৱীৰ নিচিনা বন্ধুৰ নিচিনা কথা পাতিম কিয় প্ৰবলেমটো কি হৈছে তোমাৰ সমাজ অধ্যয়নটো কিয় টান পাইছা গণিতত ইংৰাজীত কিয় বেয়া তুমি বুজি নোপোৱা নে ছাৰজনে ভালকে বুজাব নোৱাৰে সমস্যাটো ক'ত আছে বাবা ভালকে কোৱাচোন তেনেকুৱা আমি প্ৰায় নকওঁ অপ্ৰিয় সত্য আমি কওঁ ফিজ দিছো পইচা দিছো ড্ৰেছ দিছো তাকো ইস্ত্ৰি কৰি দিছো টাই দিছো থট নৰা আৰু লগে লগে সহজ কৈ আজিৰ পৰা নালকে যা পঢ়বা আজিৰ পৰা পঢ়া শুনা বন্ধ কৈ পাইছে নাই মায়ে এই চব পাইছে আজি সাক্ষী দি আছে আজি কোৰ্টত বিচাৰ হৈছে সব ওলাই পৰিছে আজি জুলুঘাৰ মেকুৰী হেতু কেতিয়াও নকৰিব কাৰণ সেই সন্তানটোৱে আপুনি নুবুজাকে ডিপ্ৰেছনত গুচি যায় তাৰ মনত এটা স্কুলত যেতিয়া আহে তাৰ মনত সেই ফুৰ্তিটো নাথাকে তাৰ মনত দুখ ভাৱ এটা থাকে কি সি পাৰে মই নোৱাৰো আৰু সেই যে নোৱাৰো তাৰ মাইণ্ডত সোমাই যায় আৰু সেই জীৱনত যিকোনো কাম যেতিয়া আগবাঢ়িব কৰিব যাব কেৱল পঢ়াই নহয় মই আকৌ কিছু এতিয়া খেলিবও যাব নাচিব যাব গান গাব যাব তাৰ মন মস্তিষ্কত থাকি যাব মই নোৱাৰো অমুকৰ লৰাই পাৰে অমুকৰ ছোৱালীয়ে পাৰে কোনে কৈছে কাৰণ মায়ে কৈছে মায়েতো এনে নকয় গতিকে মায়ে কোৱা মানে হয়তো সেই কথাটো আপোনালোকৰ আগত আজিলে সন্তানে কোৱা নাই কিন্তু সেইটো বহুতবাৰ তেওঁলোকে ভাবিছে যে মোক মই একো নোৱাৰো সেই নোৱাৰা ভাৱটো নিজৰ মনত নানিব গতিকে সন্তানৰ লগত আমি কি কৰিম প্ৰথম কথা আমি তুলনা নকৰো দ্বিতীয় কথা আমি গালি নাপাৰো আমি কি পাতিম কথা পাতিম ধৈৰ্য আছে নাই নে অৰ্ধাঙ্গিনীৰ চিন্তাত থাকিব চিন্তা বহুত আপোনালোকৰ আজি মোবাইলৰ ৰিচাৰ্জ লাগে মানে গতিকে এই কথাটো কেতিয়াও নকব যে মোৰ জীৱনটো তুমি জন্ম পাই বৰবাদ হৈ গ'ল সেইবিলাক শব্দই শিশুৰ কোমল মনত কষ্ট দিয়ে যদিও এতিয়া নকয় এটা সময়ত গৈ তেওঁলোকে এটা সাংঘাতিক সাইকোলজিক্যাল প্ৰবলেম ক্ৰিয়েট কৰিব পাৰেনে সেই কথাবোৰ আমি নকওঁ এতিয়া মই যদি কওঁ ল'ৰা ছোৱালীবিলাকক এটা টিপছ দিওঁ তৰ্ক নকৰিবা কিন্তু যদি আপোনালোকে যেনেকৈ তৰ্ক কৰে বা পিতৃ মাতৃয়ে যেনেকৈ তুলনা কৰে মই যদি আপোনালোকক তুলনা কৰোঁ আপুনি জয়া বচ্চন কিয় নহ'ল জয়া বচ্চন ইমান এক্টিং কৰে আপুনি কিয় নোৱাৰে মই যদি তুলনা কৰোঁ তই বোলে চাবিতো ইমান খেলে আপুনি কিয় নোৱাৰে এটা শিলগুটিও দলিয়াব নোৱাৰে বাইদেউ ডিছকাছ দলিয়াই দিয়ে কম্পেৰিজন কৰিলে আপোনাৰ তাতো লাগিব নাই আমি যদি কওঁ কেটৰিনা কাইফ ইমান ধুনীয়া আপুনি কিয় নহয় ল'ৰা ছোৱালী যদি মাকক উল্টা সোধে তুমি কেটৰিনা কাইফ কিয় নহ'লা হয়নে নহয় কথাটো এই কাৰণে নকবা সেইকাৰণে মই কওঁ নিজৰ সন্তান তেতিয়া আপোনালোকৰ বেয়া লাগিব নাই যে ইমান সাকসেসফুল দেউতাক আছে কোনোবা দেউতাকক যদি কয় আপুনি অমিতাভ বচ্চন হলে মইতো অভিষেক বচ্চন হলো হয়
গতিকে সেইকাৰণে সেই কথাটো দুখ দিয়ে আপুনি যেতিয়া ভাবিব উফ মই বিফল নেকি সেইকাৰণে মই কওঁ আপোনালোকে কেতিয়াও নিজৰ সন্তানক আনৰ লগত তুলনা নকৰিব কাৰণ আপোনাক আনৰ লগত তুলনা কৰিলে যিমান দুখ লাগিব কিয় আপোনাৰ সন্তান স্পেচিয়েল আপুনি যেনেকৈ এগৰাকী স্পেচিয়েল বিশেষ আপোনাৰ সন্তানো কিবা এটা তাৰ টেলেণ্ট আছে আৰু সি তাক হিচাপে জীয়াই থাকিব দিয়ক তাইক হিচাপে জীয়াই থাকিব দিয়ক আজিৰ পৰা তুলনা আমি নকৰোঁ